এয়া যিহেতু ঘৰত কাম লাগি আছে সেইকাৰণে ভাবিলোঁ মই ৰাতিপুৱা সোনকালে চাহ অকণ দি লওঁ তাৰপাছতে ভতিজাজনীক ক'লোঁ বগৰী আনিবলৈ বুলি তাইও আনিলে এয়া ধুনীয়াকৈ তাই খুন্দিছে মই আকৌ তাইক গম নোপোৱাকৈ ভিডিঅ' এটা কৰি থলোঁ এয়া দুইজনীয়ে টেঙাও খাই ল'লোঁ যিহেতু টেঙা খাই এনেও ভাল লাগে নহয়নে আৰু মই কিন্তু বেছিকৈ টেঙা খাওঁ দেই তাৰপাছতে মই মা আৰু দেহা বিয়া এখন খাবলৈ ওলালোঁ ওচৰতে বিয়া এখন আছে ভাবিলোঁ মা আৰু মই গৈ আহোঁ বুলি এয়া ধুনীয়াকৈ সাজি কাচি মই এজনী ৰেডি হৈ ল'লোঁ কেনেকুৱা লাগিছে বাৰু মোক জনাবচোন ৰ'ব বিয়া ঘৰলৈ গ'লে আকৌ কইনাজনীক নেদেখালে আধৰুৱা যেনে লাগে নহয় এয়া ধুনীয়াকৈ কইনাজনীকো দেখালোঁ আচলতে বিয়া ঘৰত গ'লে কেমেৰা কৰি থাকিবলৈ লাজো লাগে নহয়নে এয়া ধুনীয়াকৈ ৰিচিপশ্যনলৈও আহিলোঁ দেহাই আকৌ আজি নিজেই খাইছে ভাবিলোঁ অকণমান শ্বৰ্ট এটা লৈ থওঁ বুলি কেতিয়াবা চাবলৈ পাৰিম বিয়া ঘৰৰ পৰা আহি দোকান কৰিবলৈ সোমালোঁ মই আৰু মায়ে এয়া চাওকচোন দেহাই যে ইমান দোকানত উৎপাত কৰি আছে গৈ পেলাই দোকানী ককাজনৰ ওচৰতে বহি লৈছেগৈ তেনেহ'লে আজিলৈ আহোঁতে ভিডিঅ'টো ইমানেই আছিলে বাই